নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। ন্যায় বিভাগ অসমত নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। পিয়ন, চকীদাৰ, সহায়ক, ড্ৰাইভাৰৰ চাকৰি মুকলি কৰি দিছে আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ কেৰিয়াৰ বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কিমান হয়, অৰ্হতা কিমান লাগিব, কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান ভিডিঅ' শ্বেয়াৰ কৰিওক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ'টো আগবঢ়াৰ আগতে আপোনালোকৰ এটা ভাল খবৰ আছে। এডিআৰ যিখিনি 3.0 ভেকেঞ্চি আছে, সেই ভেকেঞ্চিখিনি আপোনালোকৰ 1-2 মাহৰ ভিতৰতে আপোনালোকৰ এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব। লগতে আছাম পুলিচৰ ভেকেঞ্চি আহিল বুলি আপোনালোকে নিশ্চয় গম পায়। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ টীমৰ তৰফৰ পৰা আপোনালোকৰ এডিআৰ 3.0 বাবে এটা কোৰ্চ প্ৰস্তুত কৰি দিয়া হৈছে। যদি আপোনালোকক চিলেকশ্যন আপোনালোকে যদি হোৱাটো বিচাৰে, তেন্তে আপোনালোকে এই কোৰ্চটো বাই কৰি ল'ব পাৰে। আৰু লগতে মই এই কোৰ্চটোৰ বিষয়ে ডিটেইলছত আপোনালোকক জনোৱাৰ আগত দুটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ। এই যিটো কোৰ্চ হয়, সেই কোৰ্চটো আপোনালোকে পঢ়িলে কোনো আপোনালোকৰ বেলেগ কোনো কিতাপ পঢ়া বা কোনো কোৰ্চ কৰা কোনো দৰকাৰ নাই। এই কোৰ্চটোৱে আপোনালোকৰ বাবে এনাফ হ'ব। আৰু ছেকেণ্ড যিটো কথা, সেইটো হৈছে আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে 50% অফাৰ দি থকা হৈছে। চ' আপোনালোকে সোনকালে গৈ বাই কৰি লওক। আপোনালোকে এতিয়া মাত্ৰ 499ত আপোনালোকে লাভ কৰিব পাৰিব। এতিয়ালৈ কোৰ্চটো সম্পৰ্কে কি ডিটেইলছ আপোনালোকে কোৰ্চটো লাভ কৰিব পাৰিব। বিশেষকৈ এই যিটো এডিআৰ 3.0 কোৰ্চ হয়, ইয়াত আপোনালোকে 10,000 উইথ কুৱেশ্যন উইথ এনচাৰ আপোনালোকে লাভ কৰিব পাৰিব। লগতে আছামিছ আৰু ইংলিছ মিডিয়াম দুইটাতে লাভ কৰিব। 3 নম্বৰত আপোনালোকে পাব অল টপিক A to Z এনালাইচিছ, মানে যিমানগাল ছাবজেক্ট আছে এডিআৰ 3.0 লগতে অন্য যিখিনি এক্সামত, সেই সকলোখিনি ছাবজেক্টৰ A to Z আপোনালোকৰ টপিক পাব। প্ৰতিটো ছাবজেক্টত যেনেকৈ 10-12টা টপিক থাকে, সেই টপিকখিনি আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব। ইংলিছ, আছামিছ দুইটা মিডিয়ামতে পাব। তাৰপিছত আপোনালোকে কি ছাবজেক্ট পাব মই সেইটো জনাইছোঁ। ছ'চিয়েল ষ্টাডি, জেনেৰেল নলেজ দুটা ছাবজেক্ট পালে এইটো পালে। তাৰপিছত মেথমেটিক্স লাভ কৰিব, লগতে ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ, মানে গোটেইখিনি আপোনালোকে ছাবজেক্ট লাভ কৰিব পাৰিব। লগতে আপোনালোকে যেতিয়া মক টেষ্ট, আপোনালোকে নিশ্চয় গম পায় আপোনালোকে মক টেষ্টৰ অবিহনে আপোনালোকৰ চিলেকশ্যন লাভ কৰিব নোৱাৰে। তাৰ কাৰণে মক টেষ্টৰ কাৰণে ইয়াত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব, লগতে PVSA কুৱেশ্যন উইথ এনচাৰো আপোনালোকে লাভ কৰিব পাৰিব। আৰু যিটো এই কোৰ্চ হয়, এই কোৰ্চটো আপোনালোকে 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা আছে, ৰিচেণ্টৰ ওপৰত বনোৱা আছে। ৰিচেণ্ট যিটো আপোনালোকে 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা আছে, একদম নতুন কোৰ্চ হয়। চ' আপোনালোকে বাই কৰি ল'ব পাৰে। বাই কৰি ল'লে আপোনালোকে 50% অফাৰ চলি আছে। চ' আপোনালোকে 499 আপোনালোকে লাভ কৰিব পাৰিব। চ' এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে, নাইবা আপোনালোকে মেছেজ কৰিলে হ'ল 9707829183, তাত আপোনালোকে মেছেজ কৰিলে হ'ল, নাইবা আপোনালোকে হোৱাটছআপ কৰিলে হ'ল। চ' তাত যোগেদি আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এইটো এটা ভাল খবৰেই হয়, কাৰণ আপোনালোকে যিসকলে ভাবিছে যে মই চিলেকশ্যন লাভ কৰিম বা চিলেকশ্যন পাব বিচাৰোঁ, তেওঁলোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিবলৈ, তেতিয়াহে আপোনালোকে চিলেকশ্যন লাভ কৰিব পাৰিব। কিয়নো আপোনালোকৰ কম্পিটিশ্যনটো বহুত টাফ হৈ গৈ আছে দিনক দিনে, কাৰণ ভেকেঞ্চি কম আহিবলৈ ধৰিছে আৰু কম্পিটিশ্যনটো সিমানে বেছি হৈ গৈ আছে। চ' বাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ লগতে এই যিটো কোৰ্চ, এই কোৰ্চটো আণ্ডাৰত আপোনালোকে কি পাৰিব, আছাম পুলিচৰ কাৰণেও যদি পঢ়িছে তাৰ কাৰণেও আপোনালোকে এই কোৰ্চটো আণ্ডাৰতে প্ৰিপেৰেশ্যন কৰিব পাৰিব। লগতে আপোনালোকে অন্য যিমানখিনি কম্পিটিটিভ এক্সাম আছে তাৰ কাৰণেও পাৰিব। আৰু বিশেষকৈ এডিআৰ 3.0 কাৰণেও আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব পাৰিব, কাৰণ এই কোৰ্চটো পোৱাৰ পিছত বেলেগ কোনো আপোনালোকৰ পঢ়াৰ দৰকাৰেই নাথাকে। চ' মই আপোনালোকক ডিটেইলছ কোৰ্চটোৰ কথা ডিটেইলছ জনাই দিলোঁ, আৰু আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ, এই কোৰ্চটোৰ কাৰণে 50% অফাৰ চলি আছে। চ' আপোনালোকে অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি লওক। আৰু ইয়াৰ আৰু এটা কথা জনাইছোঁ, এই কোৰ্চটো পঢ়াৰ পিছত বেলেগ কোনো পঢ়া দৰকাৰ নাই, এনাফ হয়। চ' কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিছে। আৰু আপোনালোকৰ কাৰণে এটা এফৰ্ডেবল প্ৰাইচত দিয়া আছে, মাত্ৰ 499ত দিয়া হৈছে, কাৰণ 50% অফাৰ আপোনালোকৰ কাৰণে দিয়ে দিছোঁ। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোক জনাইছোঁ ভেকেঞ্চিখিনি আপোনালোকৰ ন্যায় বিভাগৰ ফালৰ পৰা আছে। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে, প্ৰায় 37টা ভেকেঞ্চি মুকলি কৰিছে। আৰু এইখিনি আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' আপোনালোকে নিশ্চয় গম পায় গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিটা বহুত ভাল ভেকেঞ্চি হয়, আৰু এইকেইটা আপোনালোকে অসমতে আপোনালোকে নিযুক্তি লাভ কৰিব পাৰিব। চ' কেনেকুৱা ধৰণৰ কি ভেকেঞ্চি আছে বা ভেকেঞ্চিখিনি এজ ক্ৰাইটেৰিয়া কিমান, কোৱালিফিকেশ্যন কিমান, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, মই সেইখিনিও আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে। 37টাকৈ ভেকেঞ্চি, এটা দুটা ভেকেঞ্চি নহয়, 37টা ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিলে। চ' ইয়াত দেখিব হৈছে আবেদনসমূহৰ যিটো লাষ্ট ডেট, সেইটো হৈছে 26/1/2026, মানে 26 জানুৱাৰী পৰ্যন্ত আবেদন কৰিব পাৰিব 2026 বৰ্ষৰ। আপোনালোকে 2026 বৰ্ষৰ জানুৱাৰী মাহৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি থ'ব পাৰিব, 26 তাৰিখ পৰ্যন্ত। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহি গ'ল। আৰু 37টা আপোনালোকৰ ড্ৰাইভাৰৰ ভেকেঞ্চি মুকলি কৰিছে, লগতে আপোনালোকৰ মাল্টিটাস্কিং ষ্টাফৰ ভেকেঞ্চি মুকলি কৰিছে। মাল্টিটাস্কিং ষ্টাফ মানে আছে যিখিনি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি সেইখিনি মুকলি কৰিছে। লগতে আপোনালোকৰ জুডিচিয়েল এছিষ্টেণ্ট মুকলি কৰিছে, কম্পিউটাৰ এছিষ্টেণ্ট মুকলি কৰিছে। এনেকৈ আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভাম্পাৰ ভেকেঞ্চি মুকলি
মুকলি কৰিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। আৰু গুৱাহাটী যিখিনি হাইকোৰ্টৰ ভেকেঞ্চি হয় সেই ভেকেঞ্চিখিনি আপোনালোকৰ নিজৰ জিলা দিলেও আপোনালোকে নিযুক্তি লাভ কৰা এটা সুবিধা লাভ কৰে, কিয়নো আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ অপশ্যন আপোনালোকে লাভ কৰিব পাৰে। আৰু মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত 26টাকৈ ভেকেঞ্চি আছে, ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত 5টাকৈ দেখিবলৈ পাব, OBC ক্ষেত্ৰতো আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মিনিমাম আপোনালোকে 8 পাছৰ পৰা ভেকেঞ্চিখিনি আবেদনসমূহ কৰিব পাৰে। আৰু যিটো আপোনালোকৰ ড্ৰাইভাৰৰ ভেকেঞ্চি হয় তাৰ ক্ষেত্ৰত 3টাকৈ আছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে 10 পাছ কৰিব লাগিব, লগতে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেঞ্চৰ প্ৰয়োজন হ'ব। আপোনালোকে নিশ্চয় গম পায় ড্ৰাইভাৰৰ ভেকেঞ্চিৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকে 10 পাছ হ'ব লাগিব, লগতে এখন ড্ৰাইভিং লাইচেঞ্চো হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত নাম্বাৰ অফ পোষ্ট দেখিব পাইছে 26টাকৈ আছে, ইউআৰৰ ক্ষেত্ৰত আপোনালোকে ভেকেঞ্চি আছে 5টাকৈ, মাল্টিটাস্কিং ষ্টাফৰ ক্ষেত্ৰত OBC MBC ক্ষেত্ৰত 12টাকৈ ৰিজাৰ্ভেশ্যন আপোনালোকে দেখিবলৈ পাব। ST প্লেনৰ ক্ষেত্ৰত 7টা ৰিজাৰ্ভেশ্যন দিছে, আৰু ST হিলৰ ক্ষেত্ৰত 2টা ৰিজাৰ্ভেশ্যন দিছে। এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ হয়, কিন্তু আপোনালোকে 12 পাছ কৰিব নোৱাৰিব গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত। আৰু বাকী যিখিনি আপোনালোকৰ ধৰি লওক যিখিনি আপোনালোকৰ গ্ৰেড 4ৰ ভেকেঞ্চি গ্ৰেড 3 ভেকেঞ্চি আছে সেইখিনি ক্ষেত্ৰতো আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। আৰু কম্পিউটাৰ এছিষ্টেণ্টৰ ক্ষেত্ৰত 2টাকৈ ভেকেঞ্চি আছে, OBC MBC কাৰণে ৰিজাৰ্ভেশ্যন আপোনালোকে দেখিবলৈ পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন তাৰ ক্ষেত্ৰতো আপোনালোকক জনাই দিব বিচাৰিছোঁ, তাৰ ক্ষেত্ৰত মাষ্ট বি গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু চাৰ্টিফিকেট তাত দেখিছে 6 মাহ আপোনালোকে ডিউৰেশ্যন হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব বুলি উল্লেখ কৰিছে। আৰু আদাৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকে দেখিছে কেণ্ডিডেটজন চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰতো আপোনালোকে এক্সামেই আপোনালোকৰ তাৰ চিলেকশ্যন প্ৰচেছটো ক'ব নোৱাৰি, ইয়াৰ কাৰণে আপোনালোকে এক্সামেই হ'ব। আৰু এক্সামত আপোনালোকে পাছ কৰিবৰ কাৰণে আপোনালোকে ভালদৰে পঢ়িব লাগিব। আৰু ভালদৰে পঢ়িবৰ কাৰণে আপোনালোকে নিশ্চয় যিটো আপোনালোকে যে চিলেকশ্যন লাভ কৰিব বিচাৰে, ভালদৰে যদি পঢ়িব বিচাৰে আপোনালোকে গোটেই চিলেবাছ বা কোৰ্চৰ ওপৰত ভিত্তি কৰি গোটেই চিলেবাছৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ টীমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰা হৈছে। আপোনালোকে যদি কোৰ্চটো বাই কৰিব বিচাৰে বা ইয়াত যদি আপোনালোকে চিলেকশ্যন লাভ কৰিব বিচাৰে, আমাৰ ওপৰত কোৰ্চ বাই বুলি আপোনালোকে দেখিব বিচাৰে স্ক্ৰীনৰ নাম্বাৰটো, তাত আপোনালোকে মেছেজ কৰিলে হ'ল, আপোনালোকে কোৰ্চটো লাভ কৰি যাব আৰু ডিটেইলছখিনি আপোনালোকে পাই যাব। চ' কণ্টেক্ট কৰিব, নাম্বাৰটো আপোনালোকৰ স্ক্ৰীনত দিয়াই আছে। চ' বাকীখিনি জনাই দিছোঁ, এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ আপোনালোকক লাগিব, আৰু অফিচিয়েল লেংগুৱেজৰ প্ৰফিচিয়েঞ্চি আপোনালোকে যিটো অসমীয়া হয় অসমীয়া লেংগুৱেজটো আপোনালোকে জানিব লাগিব, আছামিজ লেংগুৱেজটো। বাকী ডিটেইলছখিনি দেখিব পাৰিছে। চ' যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে গুৱাহাটী হাইকোৰ্টত, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে হাউ টু এপ্লাই যদি ক'ব যাওঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব, কোনো অফলাইন যোগে এপ্লাই কৰিব নোৱাৰিব, অনলাইন যোগে কৰিব লাগিব। অনলাইন যোগে কৰিবৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত ষ্টাৰ্টিং ডেট অফ এডমিশ্যন দেখিছে 9 জানুৱাৰী তাৰিখৰ আবেদনসমূহ ষ্টাৰ্ট হ'ব, 26 জানুৱাৰী তাৰিখৰ লাষ্ট ডেট হয়। চ' 9 জানুৱাৰী তাৰিখৰ গৈ আপোনালোকে 26 জানুৱাৰীলৈকে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি বা আপোনালোকে ADR 3.0 কাৰণে বা অন্যান্য আছাম পুলিচৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে যদি আপোনালোকে 100% চিলেকশ্যন লাভ কৰিব বিচাৰে, তেন্তে যদি আপোনালোকে বিচাৰে তেতিয়া আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তাৰ ক্ষেত্ৰত আপোনালোকে আমাৰ টীমৰ তৰফৰ পৰা কোৰ্চটো প্ৰস্তুত কৰি লোৱা হৈছে, আপোনালোকক জনাইছোঁ। সেই কোৰ্চটো আপোনালোকে গৈ হোৱাটছআপত মেছেজ কৰি বাই কৰি ল'ব পাৰে। হোৱাটছআপ নম্বৰ স্ক্ৰীনতো দেখিব পাব, আৰু নাইবা ডেছক্ৰিপশ্যনটো পাই যাব, তাত গৈ বাই কৰি লওক। আৰু 50% অফাৰ চলি আছে, আৰু এই কোৰ্চটো পঢ়াৰ পিছত আপোনালোকে বেলেগ কোনো পঢ়া দৰকাৰে নাই। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' হ'লে লাইক